ৰাতিপুৱা যে যিকেইটা খুলি থলোঁ ষ্টাৰিংকেইটাত মালিকে চাহ খাব মাতিলে চাহকেইটা খালোঁ। চাহকেইটা খাই কেনে কামত লাগি গ'লোঁ। এতিয়া গাঁঠনি কৰিব লাগে, এইকেইটা এতিয়া আনি থৈ দিলোঁ। গাঁঠনিত লাগিলোঁ, এইটো দুটা ৱাল হৈ গ'ল একটা, আৰু এইটো লাইনত এক লাইন গাঁঠিব আছে। এইকেইটা গাঁঠি হৈ গ'ল, এতিয়া আৰু এটা লাইন গাঁঠিব ধৰিলোঁ। 3 নম্বৰ ৱালখন গাঁঠিলোঁ। এনেকৈ কৰি গাঁঠি আছোঁ, এনেকৈ গাঁঠি হৈ গ'ল। আগ চাইডে এইটো গাঁঠনি, এইটো চাইডত দুৱাৰ হ'ব আৰু মাটিকেইটা ভৰাব লাগিব, এইটো কাৰণে এইটো খোলা ৰখা আছে। তেনেকৈ গাঁঠনি কৰিলোঁ, এইটো হৈ গ'ল। এতিয়া হোৱাৰ পিছত এতিয়া চিৰিৰ মছলা এইটো মৰা হ'ল, এই ঘোলা মাৰি আছে। এতিয়া ঘোলা মৰা হৈ গ'ল, মই মছলা চপালোঁ। এনেকৈ মছলা চপাও হৈ গ'ল। এনেকৈ মছলা চপা হৈ যোৱাৰ পিছত এতিয়া পাটা মাৰি আছোঁ। চাওক এইটো পাটা মাৰি আছোঁ, এনেকৈ কৰি পাটা মাৰা হৈ গ'ল। এতিয়া অলপ চলপ সেইকেইটা আছে, সেইকেইটা এনেকৈ কৰি বাটি আছোঁ। এইটো কমপ্লিট হৈ গ'ল, তেনেকৈ কমপ্লিট হৈ গ'ল। তাৰপিছত লাগিলোঁ চিৰিৰ কামত, এনেকৈ চিৰিকেইটা কৰিলোঁ। এতিয়া এইটো কৰি আছোঁ মই, এনেকৈ কৰি কৰি ৰাতি হৈ গ'ল। ঘৰলৈ আহিলোঁ। এতিয়া এইটো বঙাইগাঁও ফ্লাইঅভাৰৰ এইটো ভিডিঅ'টো ঘৰত অহা, এইটো হ'ল আমাৰ বঙাইগাঁও ফ্লাইঅভাৰ। এনেকৈ কৰি ঘৰ আহি আছোঁ। ৰাতি বাজিলে 8:30। আজি কাম কৰোঁতে বহুত ৰাতি হ'লে, তাৰপিছত এনেকৈ কৰি আহি আছোঁ আৰু ঘৰত ৰাতি হ'লেও। আজি হ'ল আমাৰ কামৰ 5 নম্বৰ দিন। এনেকৈ আহি আছোঁ কামৰ পৰা। গাড়ী যিটো ভিৰ আজি টাউনত দেখিলে ইমান ভিৰ লাগিছে, গাড়ীকেইটা আহিব নোৱাৰি। এনেকৈ আৰু আহি আছোঁ। আজিলৈ ইমানখিনিয়ে ভিডিঅ'। যদি কোনোবা মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ফ'ল' কৰিব দেই।